নিজকে কিদৰে ক্ষমা কৰিব নিজক ক্ষমা কৰাটো অতিকৈ কঠিন হয়তো আমি আনক কৰা আঘাতৰ বাবে ক্ষমা বিচাৰিলেও নিজক বহু সময়ত ক্ষমা কৰিব নোৱাৰো যাৰ বাবে জীৱনৰ বেছিভাগ সময়ত নিজক লৈ লজ্জাবোধ কৰোঁ আৰু এক অশান্তিত ভুগো যি আমাৰ বাবে ক্ষতিকাৰক যেতিয়া আমি কাৰোবাক কিবা বেয়াকৈ কওঁ বা নকৰিবলগীয়া কিবা কাম কৰোঁ তেতিয়া আমি দুখী অনুভৱ কৰোঁ আৰু তেতিয়া আমাৰ লজ্জাবোধ হয় তেতিয়া আমি নিজক লৈ বেয়া অনুভৱ কৰোঁ হয়তো আমি নিজক ভাল নোপোৱা হওঁ আসলতে আমি এনে সময়ত নিজক বুজা উচিত আৰু ভুলবোৰৰ পৰা শিক্ষা লোৱা উচিত কিয়নো প্ৰত্যেকেই নিজক আভ্যন্তৰীণভাৱে শক্তিশালী কৰি তুলিবলৈ নিজক ক্ষমা কৰাটো অতি প্ৰয়োজন আমি যিমানেই দুখবোৰৰ বাবে নিজক ক্ষমা কৰিব পাৰিম সিমানেই নিজক স্পষ্ট ৰূপত দেখিবলৈ সক্ষম হ'ম ভাল আৰু বেয়া দুইটা দিশৰ বিষয়ে নিজে জানিব পাৰিম যি এক শক্তিশালী মনৰ পৰিচয় এনে কৰিলে আনক আৰু নিজক কি অপকাৰ কৰিছো সেইটো নিজে বুজিব পাৰি আৰু স্বীকাৰ কৰিব পাৰি লগতে আমাৰ সম্বন্ধবোৰ খলনি আৰু গভীৰ হৈ পৰে বিশেষকৈ আমি নিজৰ লগত এক সম্বন্ধ গঢ়ি তুলিব পাৰো আমি যেতিয়া নিজক ক্ষমা কৰিবলৈ শিকো আমাৰ মনত সৃষ্টি হোৱা লজ্জাবোধ আৰু দুখবোৰক নাইকিয়া কৰিব পাৰো ই এক পৰিৱৰ্তন আনে যাৰ বাবে আমি এইবোৰ বুজিবলৈ সক্ষম হওঁ নিজক দুখ দিয়া বা সমালোচনা কৰাৰ বাবে আমি কেতিয়াও নিজৰ উন্নতি কৰিব নোৱাৰো যাৰ বাবে জীৱনত একেদৰেই থাকি যাবলগীয়া হয় কিন্তু যেতিয়া আমি নিজক কিছুমান ভুল বা দুখৰ বাবে সমালোচনা কৰি নাথাকি ক্ষমা কৰিব পাৰো তেতিয়াই জীৱনত পৰিৱৰ্তনৰ সৃষ্টি হয় আৰু ক্ষমাই মানুহক নিজৰ ভুলবোৰ শুধৰণিৰ এক সুযোগ দিয়াৰ লগতে খলনি হোৱাৰ ক্ষেত্ৰত এক অনুপ্ৰেৰণা যোগায় কেতিয়াবা এনেকুৱা হয় যে আপুনি এনে এক ভুল কৰে যিটো হয়তো আপোনাৰ পৰা কোনেও আশা কৰা নাছিল হয়তো তাৰ বাবে আপোনাৰ মনত এক ঘৃণা উপজিব পাৰে এনে সময়ত আপুনি নিজক হয়তো তুচ্ছ জ্ঞান কৰিব পাৰে কিন্তু যদি আপুনি নিজৰ প্ৰতি তেনে এক মনোভাৱ লৈ থাকে ই আত্মবিশ্বাস ভাঙি পেলাব আৰু আপুনি নিজক বিশ্বাস কৰিবলৈ সক্ষম নহ'ব সকলোৰে জীৱনত ব্যক্তিগত বিকাশৰ বহুত প্ৰয়োজন সেয়েহে নিজৰ ভুলবোৰক স্বীকাৰ কৰি শুধৰোৱা উচিত নিজক ক্ষমা কৰি এজন প্ৰকৃত ব্যক্তি হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টা আমি সকলোৱে কৰিব লাগে বহু সময়ত আমি আনকো আঘাত কৰিছো বা বেয়াকৈ কৈছো আৰু পিছত হয়তো দুখ কৰিছো বা নিজক দোষী অনুভৱ কৰিছো সেই দুখৰ বোজাটো বেছি সময় ধৰি ৰখাটো আমাৰ বাবে ক্ষতিকাৰক কিয়নো যেতিয়া আমি আনৰ কৰা অপকাৰৰ বাবে নিজক শাস্তি দিবলৈ লওঁ আমি নিজৰ ভুলবোৰ বিচাৰিব নোৱাৰো আৰু সেইবোৰ শুধৰাই নিজক খলনি কৰিব নোৱাৰো সেয়ে এক আত্মবিশ্লেষণৰ প্ৰয়োজন য'ত আমি আন কাৰোবাক কৰা অপকাৰ বা ভুলবোৰ বিচাৰ কৰিব পাৰিম আৰু স্বীকাৰ কৰিব পাৰিম গতিকে নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা বিচৰা উচিত কেতিয়াবা ভুলবোৰ আমি জানি শুনি নকৰো বা কেতিয়াবা হয়তো নভবাকৈ কাৰোবাক আঘাত দিওঁ এনে সময়ত নিজক বুজা উচিত যে এনেবোৰ কাম আমাৰ নিজৰ ইচ্ছাৰ নহয় যাৰ বাবে আমি নিজক বহু সময়ত কষ্ট দিয়া অনুচিত এই ভুলবোৰক নিজৰ পৰিৱৰ্তন তথা বিকাশৰ এক আধাৰ হিচাপেহে গ্ৰহণ কৰা উচিত নিজক লৈ কৰা লজ্জাবোধ বা দুখী অনুভৱবোৰে অলপকৈ আমাৰ আত্মবিশ্বাস ভাঙি পেলায় আৰু আমি নিজক ভাল পাব নোৱাৰো আমাৰ এনে অনুভৱ হয় যে আমি কেতিয়াও অন্য কাৰোৰে ভাল কৰিব নোৱাৰো কিন্তু তেনেকৈ ভবা অনুচিত আপুনি এদিন বা দুদিন কৰা ভুলটোৱে আপোনাক বেয়া নুবুজায় বৰঞ্চ আপুনি সেই ভুলৰ পৰা নিজক পৰিৱৰ্তন কৰাৰ সুযোগহে লাভ কৰিব আমি প্ৰত্যেকেই জীৱনত কাৰোবাক নহয় কাৰোবাক কেতিয়াবা আঘাত কৰিছো বা ভুল কৰিছো সেয়ে বুজা উচিত যে কেতিয়াবা আমি সকলোৱে ভুল কৰোঁ কিন্তু ভুলবোৰক চিনাক্ত কৰা বা নিজক ক্ষমা কৰা অতিকৈ প্ৰয়োজনীয় যাৰ জৰিয়তে আমি জীৱনত আগুৱাই যাবলৈ আৰু নিজস্ব বিকাশত এক অনুপ্ৰেৰণা যোগাব পাৰোঁ